ওম শান্তি। আপোনালোক সকলোকে মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাই আজিৰ আধ্যাত্মিক জ্ঞানৰ কাৰ্যসূচীটো আৰম্ভ কৰিব ওলাইছোঁ। ইয়াৰ আগৰবাৰ পৰমাত্মা প্ৰদত্ত জ্ঞানৰ আধাৰত মানুহে কেনেকৈ স্থায়ী শান্তি লাভ কৰিব পাৰে তাৰ বিষয়ে কোৱা হ'ল। আজিৰ বৰ্তমান সময়ছোৱাৰ বাবে অতি প্ৰয়োজনীয় পৰমাত্মা প্ৰদত্ত জ্ঞানৰ এটা বিষয় পজিটিভ এনাৰ্জি বা সকাৰাত্মক প্ৰভামণ্ডলৰ বিষয়ে ক'ব খুজিছোঁ, কেনেকৈ ইয়াক সৃষ্টি কৰিব পাৰি আৰু কেনেকৈ আমি ইয়াৰ পৰা লাভৱান হ'ব পাৰোঁ। কাৰণ বৰ্তমানৰ পৰিস্থিতিত যদি আমাক কোনোবাই কিবাই বচাব পাৰে, সেয়া হৈছে পৰমাত্মা প্ৰদত্ত জ্ঞানৰ আধাৰত লাভ কৰিব পৰা পজিটিভ এনাৰ্জিয়ে, টকা পইচা ঐশ্বৰ্য বিভূতিয়ে নহয়। আমি সকলোৱে দেখিছোঁ আৰু অনুভৱ কৰিছোঁ পৃথিৱীখন কেনেকৈ দিনে দিনে পাপ বিকৰ্ম, অন্যায়, অনাচাৰ, দুৰাচাৰ, ভ্ৰষ্টাচাৰেৰে বিকাৰী হৈ উঠিছে আৰু এইবোৰৰ বাবে পৃথিৱীখন নেগেটিভ সংকল্প, ভাৱনা আৰু ভাইব্ৰেশ্যনেৰে ভৰি পৰিছে। যোৱা বছৰৰ পৰা আৰম্ভ হোৱা কৰোনা মহামাৰীৰ আক্ৰমণে মানুহৰ মনত ভয়, আতংক আৰু দুখ আদি নেগেটিভ সংকল্পবোৰ উৎপন্ন কৰি পৃথিৱীখনৰ নেগেটিভিটি আৰু বঢ়াই দিছে। চাৰিওফালে বাঢ়ি অহা নেগেটিভিটিৰ পৰা নিজক বচাই ৰাখিবলৈ, নিজক সুৰক্ষিত কৰি ৰাখিবলৈ পৰমাত্মাই আমাক কৱচ ৰূপত এক উপায় দিছে। সেই উপায় হৈছে সকাৰাত্মক প্ৰভামণ্ডল সৃষ্টি কৰি লোৱা। কাৰণ সমগ্ৰ মানৱ জাতিলৈ যি বিপদ নামি আহিছে, কৰোনাৰ ৰূপত যি ভয় আতংকৰ সৃষ্টি হৈছে, নেগেটিভিটিৰে পৃথিৱীখন ভৰি পৰিছে, টকা পইচা সা সম্পত্তি বা কোনো বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা তাক আঁতৰ কৰিব, তাক নাইকিয়া কৰিব নোৱাৰে। সেইবাবে এতিয়া ধনীও সাৰি যাব নোৱাৰে, দুখীয়াও সাৰি যাব নোৱাৰে। এইবোৰৰ পৰা ৰক্ষা পৰাৰ একমাত্ৰ উপায় হ'ল পৰমাত্মাৰ পৰা প্ৰাপ্ত হোৱা জ্ঞানৰ আধাৰত পজিটিভ এনাৰ্জি সৃষ্টি কৰি লোৱা, যি এই নেগেটিভিটিবোৰক কাটিব পাৰে। প্ৰথমতে জানো আহক, এই প্ৰভামণ্ডল কাক কোৱা হয়, ই কেনেকৈ সৃষ্টি হয়। মানুহ এজনে যেতিয়া ভাবে অৰ্থাৎ সংকল্প উৎপন্ন কৰে, সেই সংকল্পৰ ভিতৰত শক্তি নিহিত হৈ থাকে। সেই শক্তিয়ে সৃষ্টি কৰে বৃত্তি অৰ্থাৎ ভাৱনা, আৰু ভাৱনাৰ পৰা উৎপন্ন হয় ভাইব্ৰেশ্যন অৰ্থাৎ তৰংগিত শক্তি। এই তৰংগিত শক্তি মানুহজনৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই গৈ মানুহজনৰ চাৰিওফালে একত্ৰিত হয়, যি প্ৰকম্পিত তৰংগৰ সৃষ্টি কৰে। কাৰণ শক্তি কেতিয়াও স্থিৰ হৈ নাথাকে, ইয়াৰ নিজস্ব প্ৰকম্পন থাকে। সেই শক্তিৰ প্ৰকম্পিত তৰংগখিনিকে প্ৰভামণ্ডল বা এনাৰ্জি বুলি কোৱা হয়। পানীৰ যেনেকৈ নিজা কোনো আকাৰ নাথাকে, যি পাত্ৰতে থোৱা যায় তাৰেই আকাৰ লয়, ঠিক সেইদৰে প্ৰভামণ্ডলৰ নিজস্ব কোনো গুণ নাথাকে। ই যেনেকুৱা সংকল্প পাব, তেনেকুৱা প্ৰভামণ্ডল গঠন কৰিব। পজিটিভ সংকল্প পালে পজিটিভ প্ৰভামণ্ডল, নেগেটিভ সংকল্প পালে নেগেটিভ প্ৰভামণ্ডল গঠন হ'ব। যদি মানুহজনৰ সংকল্প পজিটিভ হয়, তেন্তে ই পজিটিভ ভাৱনা সৃষ্টি কৰিব আৰু এই পজিটিভ ভাৱনাই পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি কৰিব, যি পজিটিভ প্ৰভামণ্ডল বা পজিটিভ এনাৰ্জি সৃষ্টি কৰিব। তেনেকৈ নেগেটিভ সংকল্প উৎপন্ন কৰিলেই নেগেটিভ ভাৱনা তথা ভাইব্ৰেশ্যন উৎপন্ন কৰি নেগেটিভ প্ৰভামণ্ডল বা নেগেটিভ এনাৰ্জি সৃষ্টি কৰিব। প্ৰথমতে আমি জানো আহক, নেগেটিভ প্ৰভামণ্ডল বা নেগেটিভ এনাৰ্জিয়ে মানুহ এজনক কিমান অনিষ্ট কৰিব পাৰে। বৰ্তমানৰ পৃথিৱীখন যিহেতু পাপ, বিকৰ্ম, হিংসা, খিয়াল, ঈৰ্ষা, ঘৃণা, শত্ৰুতা, কূটনীতিৰে নেগেটিভ হৈ আছে, সেইবাবে নেগেটিভ প্ৰভামণ্ডল কম বেছি পৰিমাণে সকলোৱে তৈয়াৰ কৰি লৈছে।
কাৰণ আজি সকলোবোৰ মানুহেই এইবোৰৰ অধীন হৈ পৰিছে। প্ৰভামণ্ডলে চুম্বকৰ নিচিনাকৈ কাম কৰে। কেৱল ইয়াত চুম্বকে যেনেকৈ চাউথ পলে নৰ্থ পলক বা নৰ্থ পলে চাউথ পলক আকৰ্ষণ কৰে, বা ইলেক্ট্ৰিক এনাৰ্জিয়ে যেনেকৈ পজিটিভে নিগেটিভক বা নিগেটিভে পজিটিভক আকৰ্ষণ কৰে, ই তেনেকৈ নকৰে। প্ৰভামণ্ডলৰ ক্ষেত্ৰত পজিটিভে পজিটিভক আৰু নিগেটিভে নিগেটিভক আকৰ্ষণ কৰে। নিগেটিভ প্ৰভামণ্ডলে নিগেটিভ কথা, নিগেটিভ ঘটনা আৰু সমস্যাবোৰক নিজৰ ফাললৈ আকৰ্ষণ কৰি টানি থাকে। ফলত আজি মানুহৰ এটাৰ পাছত এটা সমস্যা, এটাৰ পিছত এটা বিপদ লাগিয়ে থাকে। আজি মানুহে নিগেটিভ সংকল্প তথা ভাৱনাৰ দ্বাৰা নিজৰ চাৰিওফালে যি নিগেটিভ এনাৰ্জি সৃষ্টি কৰি লৈছে, তাৰ প্ৰভাৱ চাৰিওফালৰ বাতাবৰণত পৰি চাৰিওফালৰ নিগেটিভ বাতাবৰণ সৃষ্টি কৰিছে। সেইবাবে আজি ঘৰবোৰত ইমান দুখ অশান্তি, কাৰণ তাত নিগেটিভ ভাৱৰ আদান প্ৰদানবোৰ বেছিকৈ হ'বলৈ ধৰিছে। এই নিগেটিভ প্ৰভামণ্ডলৰ বাবে মানুহে আজি ভাল কথাবোৰ শুনিব নিবিচাৰে, কাৰণ নিগেটিভ এনাৰ্জিয়ে এই ভাল কথাবোৰ লগে লগে ৰিজেক্ট কৰি দিয়ে। ডিপ্ৰেশ্যনত থকা মানুহ এজনৰ নিগেটিভ এনাৰ্জি তৈয়াৰ হয়। সেইবাবে তেনে অৱস্থাত থকা মানুহ এজনক যিমানেই নকওক কিয় তেওঁ কেতিয়াও মেডিটেশ্যন কৰিব নোৱাৰে। ভাল কথাৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণ নাথাকে। নিগেটিভ এনাৰ্জিয়ে পৰচৰ্চা, পৰনিন্দা, বেয়া কথাবোৰ শুনি ভাল পায়, এইবোৰৰ প্ৰতি আকৰ্ষিত হয়। নিগেটিভ প্ৰভামণ্ডলে চাৰিওফালৰ নেগেটিভিটিক শুহি লয়, যাৰ ফলত মানুহজনৰ এটাৰ পাছত এটা বিপদ, এটাৰ পিছত এটা সমস্যা হোৱাৰ লগতে এটাৰ পিছত এটা বেমাৰো লাগি থাকে। কাৰণ নিগেটিভ প্ৰভামণ্ডলে যে কেৱল বাহিৰৰ নিগেটিভিটিকে নিজৰ ফালে টানি লৈ সেয়া নহয়, ই শৰীৰৰ ভিতৰলৈ সোমাই গৈ ইয়াৰ নিগেটিভ কাৰ্য কৰাত লাগি যায়। আনহাতে পজিটিভ প্ৰভামণ্ডলে মানুহজনৰ চাৰিওফালৰ পজিটিভিটিক আকৰ্ষণ কৰে। ফলত তেওঁৰ এটাৰ পাছত এটা ভাল খবৰে আহি থাকে আৰু শৰীৰ ৰোগমুক্ত হৈ থাকে। সেইবাবে আমি যিমান পাৰোঁ শুদ্ধ পজিটিভ সংকল্প উৎপন্ন কৰাৰ অভ্যাস কৰিব লাগে, যাতে আমাৰ চাৰিওফালে পজিটিভ প্ৰভামণ্ডল তৈয়াৰ হৈ থাকে। যিহেতু পজিটিভ প্ৰভামণ্ডলৰ আধাৰ হৈছে পজিটিভ সংকল্প, সেইবাবে এতিয়া আমি চাব লাগিব কেনেকৈ পজিটিভ সংকল্প সৃষ্টি কৰিব পৰা যায়। সংকল্প সৃষ্টি হয় স্মৃতিৰ আধাৰত। সেইবাবে সংকল্প পজিটিভ কৰিবলৈ হ'লে স্মৃতি পজিটিভ কৰিব লাগিব। যদি আমাৰ স্মৃতিত নিগেটিভ চিন আহি থাকে, তেন্তে ই পজিটিভ সংকল্প উৎপন্ন হ'বলৈ নিদিয়ে। স্মৃতি কেনেকৈ পজিটিভ কৰিব পাৰি? পজিটিভ স্মৃতিৰ বাবে আমাৰ মনৰ ব্লটিং পেপাৰখন পজিটিভ কথাৰে চক কৰাব লাগিব। আৰু তাৰ বাবে পজিটিভ কথা ক'ব লাগিব, শুনিব লাগিব, চাব লাগিব, চৰ্চা কৰিব লাগিব আৰু সৎসং ল'ব লাগিব, অসৎসং নহয়। পজিটিভ স্মৃতিৰ বাবে ব্যৰ্থ বা নিগেটিভ কথা ভবা, কোৱা, শুনা বা চৰ্চা কৰা এটাও কৰিব নালাগে। পবিত্ৰ পজিটিভ কথা শুনা আৰু চৰ্চা কৰাৰ উপযুক্ত স্থান হৈছে ঈশ্বৰীয় অনুষ্ঠান। ব্ৰহ্মাকুমাৰী অনুষ্ঠানত পৰমাত্মাৰ মহাবাক্য মুৰুলী যি নিতৌ শুনোৱা হয়, তাত ফুল অফ পজিটিভ থটছ থাকে। এই জ্ঞানৰ কথাবোৰ কেৱল শ্ৰৱণ কীৰ্তনতে নথৈ মনন চিন্তন কৰি থাকিলে আমাৰ পজিটিভ স্মৃতি তৈয়াৰ হ'ব আৰু তাৰ আধাৰত পজিটিভ সংকল্প উৎপন্ন হ'ব। পজিটিভ সংকল্পৰ পৰা পজিটিভ বৃত্তি অৰ্থাৎ ভাৱনা উৎপন্ন হ'ব
আৰু তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যন সৃষ্টি হৈ পজিটিভ প্ৰভামণ্ডল সৃষ্টি হ'ব। যিমান আমি পজিটিভ সংকল্প উৎপন্ন কৰিম সিমান আমাৰ ষ্ট্ৰং পজিটিভ প্ৰভামণ্ডল তৈয়াৰ হ'ব। পজিটিভ প্ৰভামণ্ডলে মানুহজনৰ চাৰিওফালে ঢাল বা কবচ হিচাপে কাৰ্য কৰে। মানুহজনৰ ওচৰলৈ কোনো ধৰণৰ নিগেটিভিটি, বিপদেই হওক বা বেমাৰৰ ৰূপত সমস্যাই হওক আহিব নিদিয়ে। আমাৰ ওচৰলৈ নিগেটিভলি চাৰ্জ মানুহ বহুত আহিব, কিন্তু আমাৰ যদি ষ্ট্ৰং পজিটিভ প্ৰভামণ্ডল থাকে তেওঁৰ নিগেটিভিটিয়ে আমাক একো কৰিব নোৱাৰে, বৰঞ্চ আমাৰ পজিটিভিটিয়ে তেওঁক এম্পাৱাৰ কৰি তেওঁৰ নিগেটিভিটি কমাই তেওঁক পজিটিভ কৰিব পাৰে। আগৰ দিনত ঋষি-মুনিসকল ইমান শক্তিশালী কেনেকৈ হৈছিল? তেওঁলোকে যি কৈছিল তাকে হৈ গৈছিল। সেইবাবে মানুহে ভয় কৰিছিল তেওঁলোকৰ খং উঠি কিবা কৈ দিয়ে বুলি। তেওঁলোকৰ শক্তিক মানুহে সন্মান আৰু ভয় দুয়োটাই কৰিছিল। তেওঁলোক শক্তিশালী হোৱাৰ গুৰিতে আছিল তেওঁলোকৰ শক্তিশালী পজিটিভ প্ৰভামণ্ডল। তেওঁলোকে সংস্কাৰ, বিকাৰ আৰু মায়ামোহক জয় কৰি সফলতা মূৰ্ত হৈ গৈছিল। তেওঁলোকে মূলতে 3টা শক্তি লাভ কৰিছিল। এটা হ'ল পবিত্ৰতাৰ শক্তি। পবিত্ৰতা 2 ধৰণৰ, এটা মানসিক পবিত্ৰতা যিটো পঞ্চবিকাৰক ত্যাগ কৰি পাইছিল। দ্বিতীয়টো শাৰীৰিক পবিত্ৰতা, সাত্বিক আহাৰ আৰু ব্ৰহ্মচৰ্য পালনৰ দ্বাৰা লাভ কৰিছিল। দ্বিতীয়টো শক্তি হ'ল শুদ্ধ সংকল্পৰ শক্তি আৰু তৃতীয়টো হৈছে মৌনতাৰ শক্তি, চাইলেন্স পাৱাৰ, যিটো তেওঁলোকে দীৰ্ঘদিন মৌন হৈ তপস্যা কৰাৰ ফলত লাভ কৰিছিল। এই 3টা শক্তিয়ে তেওঁলোকৰ প্ৰভামণ্ডল ইমান ষ্ট্ৰংলি পজিটিভ কৰি ৰাখিছিল যে তেওঁলোকে মনত যি সংকল্প কৰিছিল সিয়েই সিদ্ধ হৈ গৈছিল। সেইবাবে তেওঁলোকৰ পৰা আশীৰ্বাদ বা দোৱা পাবলৈ মানুহ ইমান ব্যাকুল হৈ পৰিছিল। সেইদৰে সত্যযুগৰ দেৱ-দেৱীসকল যদিও তেওঁলোক সম্পূৰ্ণ মৌন হৈ নাছিল, তেওঁলোকে কথা-বাৰ্তা খুব কমকৈ কৈছিল আৰু যি কৈছিল তাত বাক্যত পবিত্ৰতাৰ বচনত মধুৰতা আছিল। ইয়াৰ লগতে তেওঁলোকৰ পবিত্ৰতাৰ শক্তি আৰু শুদ্ধ সংকল্পৰ শক্তিয়ে তেওঁলোকৰ প্ৰভামণ্ডল ইমান ষ্ট্ৰংলি পজিটিভ কৰিছিল যে তেওঁলোক ডিমুকুটধাৰী আছিল। তেওঁলোকৰ মূৰত ৰত্নজড়িত মুকুট এটাৰ উপৰিও পজিটিভ প্ৰভামণ্ডলৰ পবিত্ৰতাৰ বগা পোহৰৰ মুকুট এটাও দেখা গৈছিল, যিটোৱে তেওঁলোকৰ দিব্যতা প্ৰকাশ কৰিছিল। এটা শক্তিশালী সাকাৰাত্মক প্ৰভামণ্ডলে মানুহৰ ভাগ্যই সলাই দিব পাৰে। যদি আমাৰ সোঁৱৰণিত বা জনম পত্ৰিকাত পূৰ্বজন্মৰ কৰ্মফল হিচাপে কিবা বিপদ বা সমস্যা অহাৰ কথা থিৰাংকৈও লেখা থাকে, তাক আমি পুণ্য কৰ্ম, শ্ৰেষ্ঠ কৰ্ম আৰু পবিত্ৰ পজিটিভ সংকল্পৰে শক্তিশালী সাকাৰাত্মক প্ৰভামণ্ডল তৈয়াৰ কৰি তাক কাটি দিব পাৰোঁ। পজিটিভ এনাৰ্জি বা শক্তিশালী সাকাৰাত্মক প্ৰভামণ্ডলে সেই সমস্যা বা বিপদ অহাত বাধা দিব। আমাৰ জীৱনলৈ প্ৰব্লেম বা সমস্যা আহিবই, কাৰণ এইবোৰ আমাৰ কৰ্মফল অনুসৰি আহে। কিন্তু যদি আমি ইচ্ছা আৰু চেষ্টা কৰোঁ, শক্তিশালী পজিটিভ প্ৰভামণ্ডল তৈয়াৰ কৰি তাক আঁতৰাই দিব পাৰোঁ। এইটো কথাত গেৰাণ্টি দিব পাৰি। নিগেটিভ প্ৰভামণ্ডলৰ আকৰ্ষণৰ বাবে যেতিয়া মানুহ এজনৰ জীৱনলৈ এটাৰ পাছত এটা বিপদ বা সমস্যা আহি থাকে, হ'বলগীয়া কাম এটা হৈ নুঠে, তেতিয়া মানুহে প্ৰায়ে জ্যোতিষীৰ ওচৰলৈ যায় সোঁৱৰণি দেখুৱাবলৈ। জ্যোতিষীয়ে গণনা কৰি সাধাৰণতে কয়, আপোনাৰ দিন বেয়া পৰিছে, ৰাহু, কেতু, শনিৰ দশা পৰিছে।
কিছুমানেতো ডাঙৰ বিপদ এটা অহাৰ সম্ভাৱনাৰ কথাও কৈ দিয়ে। তেতিয়া মানুহে তাৰ প্ৰতিকাৰৰ কথা সোধে। প্ৰতিকাৰ বিভিন্নজনে বিভিন্ন ধৰণেৰে দিয়ে। দান পুণ্য কৰিবলৈ দিয়ে, পাথৰ পিন্ধিবলৈ দিয়ে, কোনোৱে আকৌ দিনে 1000 বাৰ 2000 বা কেতিয়াবা 16,000 বাৰ ইষ্ট দেৱীক জপ কৰিবলৈ কয়, ৰুদ্ৰাক্ষ মালা জপ কৰিবলৈ কয়, যজ্ঞ কৰিবলৈ পৰামৰ্শ দিয়ে, শিৱ পূজা, গণেশ পূজা, কালী পূজা কৰিবলৈ বিধান দিয়ে। কিছুমানে আকৌ মঙলবাৰে হনুমান চলিচা পঢ়িবলৈ কয়। মুঠতে বেলেগ বেলেগ ধৰণেৰে আহি থকা বা হ'বলগীয়া বিপদৰ পৰা ৰক্ষা পাবলৈ প্ৰতিকাৰ দিয়ে। এইবোৰ কৰিলে কি হয়? হৈ থকা বিপদবোৰ কমে নেকি? সম্পূৰ্ণকৈ নহ'লেও কিছু পৰিমাণে হ'লেও কমে। কেনেকৈ? প্ৰথম কথা, এইবোৰ কৰিলে মানুহজনৰ মনলৈ এটা পজিটিভ ভাৱ আহে। হৈ থকা সমস্যাবোৰ দূৰ হোৱাৰ আশাৰ ভাৱ। এইবোৰ কৰিলে বিপদ আপদ সমস্যাবোৰ আঁতৰি যাব। এই পজিটিভ ভাৱটোৱে তেওঁৰ নিগেটিভ হৈ থকা প্ৰভামণ্ডল কিছু পৰিমাণে হ'লেও পজিটিভ কৰিব। দ্বিতীয়তে, এইবোৰ কৰাৰ সময়ত হৈ থকা সমস্যাবোৰৰ কাৰণে মনত যি ভয় টেনশ্যন সৃষ্টি হৈছিল, সেই নিগেটিভ সংকল্পবোৰ কমি যাব, ফলত প্ৰভামণ্ডল পজিটিভ হ'বলৈ আৰম্ভ কৰিব। আৰু এই পজিটিভ প্ৰভামণ্ডলে তেওঁৰ সমস্যা বিপদবোৰ কিছু পৰিমাণে হ'লেও আঁতৰাই দিব। বৰ্তমানৰ এই নাকাৰাত্মক পৃথিৱীখনৰ নাকাৰাত্মক বায়ুমণ্ডলত সুস্থিৰে জীয়াই থাকিবলৈ হ'লে আমাৰ চাৰিওফালৰ প্ৰভামণ্ডল পজিটিভ কৰি ৰাখিব লাগিব। আত্মাৰ ভিতৰত সুখ, শান্তি, প্ৰেম, পবিত্ৰতা, জ্ঞান, আনন্দ, শক্তি, এই 7টা মূল অৰিজিনেল গুণ থাকে। এই গুণকেইটাই পজিটিভ প্ৰভামণ্ডল গঠন কৰে। দ্বাপৰ যুগৰ পৰা আত্মাৰ ভিতৰত থকা এই 7টা মূল গুণৰ ওপৰত পঞ্চবিকাৰ, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, এই 5টা বিকাৰৰ প্ৰলেপ পৰাত আমাৰ প্ৰায় সকলোৰে পজিটিভ প্ৰভামণ্ডল প্ৰায় লুপ্ত বা সুপ্ত হৈ গ'ল। আৰু এই পঞ্চবিকাৰৰ বশীভূত হৈ নিগেটিভ প্ৰভামণ্ডল গঠন হ'ল। সেইবাবে পৰমাত্মাই আমাক শ্ৰীমত দিছে, হে আত্মা, তুমি তোমাৰ মূল স্থিতি শতগুণী আত্মা হৈ তোমাৰ মূল গুণকেইটাৰে পৰিপূৰ্ণ হৈ শক্তিশালী সাকাৰাত্মক প্ৰভামণ্ডল তৈয়াৰ কৰি লোৱা। তেতিয়া ই তোমাৰ কৱচ হৈ থাকিব আৰু কোনো বিপদ আপদ বেমাৰ সমস্যাক তোমাৰ ওচৰলৈ আহিব নিদিব। ইয়াৰ উপৰিও পৰমাত্মাই আমাক পজিটিভ প্ৰভামণ্ডল বঢ়োৱাৰ কেইটামান উপায় দিছে। আৰু সেইকেইটা হৈছে, 1 নম্বৰত অমৃত বেলা অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত শোৱাৰ পৰা উঠি পৰমাত্মাক স্মৰণ কৰি পৰমাত্মাৰ পৰা পজিটিভ এনাৰ্জি আহৰণ কৰা। 2 নম্বৰ হৈছে সদায় পৰমাত্মাৰ মুৰলী ক্লাছ এটেণ্ড কৰিব লাগে, কাৰণ ক্লাছত সকলোৱে একেলগে মুৰলী শুনিলে পজিটিভ প্ৰভামণ্ডল আকৰ্ষিত হ'ব। 3 নম্বৰত হ'ল শত্ৰু মিত্ৰ বাছ বিচাৰ নকৰাকৈ সকলোলৈকে শুভকামনা, শুভ ভাৱনা আৰু আনন্দ বিলাই যাব লাগে। 4 নম্বৰ হৈছে সদায় শ্ৰেষ্ঠ কৰ্ম পুণ্য কৰ্ম কৰি যাব লাগে। ই সাকাৰাত্মক প্ৰভামণ্ডল গঠন কৰি গৈ থাকিব। 5 নম্বৰ হৈছে নিগেটিভ কথা না শুনিব লাগে, না শুনাব লাগে, না ভাবিব লাগে, না চৰ্চা কৰিব লাগে।
এনে কৰিলে আমাৰ কেতিয়াও নেগেটিভ এনাৰ্জি তৈয়াৰ নহয়। শেষত ব্ৰহ্মা কুমাৰী ৰেখাৰ প্ৰচলিত বাক্যৰে আজিৰ এই কাৰ্যসূচী সামৰিব খুজিছোঁ। যদি আমি মগজুত আইচ ফেক্টৰী খোলোঁ ঠাণ্ডা, মুখত চুগাৰ ফেক্টৰী মিঠা আৰু হাৰ্টত লাভ ফেক্টৰী মৰম স্নেহ প্ৰেম দয়া ক্ষমা সহানুভূতিৰ, আমাৰ সাকাৰাত্মক প্ৰভামণ্ডল বাঢ়ি যাব। ফলত আমাৰ বেমাৰ পাতি বিপদ আপদ সকলো নাইকিয়া হ'ব। আৰু ইয়াৰ বিপৰীতে যদি আমি মগজুত হট ৱাটাৰ ফেক্টৰী দিমাগ গৰম, মুখত নিম বা তিতা কেৰেলাৰ ফেক্টৰী খুব তিতা মুখৰ কথা যি ওলায় তিতা কথাই ওলায়, আৰু হাৰ্টত হিংসা খিয়াল কাজিয়া পুচাল ঘৃণাৰ ফেক্টৰী খুলি লওঁ, তেন্তে আমাৰ নাকাৰাত্মক প্ৰভামণ্ডল বাঢ়ি যাব আৰু বেমাৰ পাতি বিপদ সমস্যাই আমাক জুৰুলা কৰি থাকিব। সেইবাবে বৰ্তমানৰ পৰিস্থিতিত আমাৰ এইটো অতি প্ৰয়োজনীয় কথা যে আমি যিমান পাৰোঁ পজিটিভ এনাৰ্জি বা সাকাৰাত্মক প্ৰভামণ্ডল গঠন কৰোঁ। আৰু আমাৰ যদি শক্তিশালী প্ৰভামণ্ডল গঠন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ভেকচিন লোৱাৰো দৰকাৰ নাই এই বেমাৰবোৰৰ পৰা। ইমানেই শক্তিশালী ষ্ট্ৰং পজিটিভ যদি আমি সাকাৰাত্মক প্ৰভামণ্ডল গঠন কৰিব পাৰোঁ। সেইবাবে এতিয়া আমি সকলোৱে চেষ্টা কৰিব লাগে কেনেকৈ আমি আমাৰ প্ৰভামণ্ডল পজিটিভ কৰি ৰাখিব পাৰোঁ। ওম শান্তি।